নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ধনিয়াৰ সহায়ত কৰিব পাৰি টকাৰ সমস্যা দূৰ। যিমান টকাৰ সমস্যা আছে বা বেলেগ বেলেগ ধৰণৰ টকাৰ সমস্যা আছে, যেনে কাৰোবাৰ হয়তো বেছিকৈ লোন আছে, কাৰোবাৰ ধাৰ হৈ আছে বহুত, কাৰোবাৰ যদি ঘৰত টকা পইচা নাই, একেবাৰে অভাৱ হৈ আছে, তেনেহ'লে সকলো সমস্যা দূৰ কৰিব পাৰি এই ধনিয়াৰ সহায়ত। উপায়টো কৰিবৰ বাবে বুধবাৰে লাগিব আপোনাক ধনিয়া, আৰু ধনিয়া ফ্ৰেছ মানে সতেজ হ'ব লাগিব, মৰহি যোৱা হ'লে নহ'ব। ফ্ৰেছ বা সতেজ ধনিয়া আপুনি 6 ডাল ছিঙি আনিব, মানে গুৰিটোতে কাটি আনিলেই হ'ল বা ছিঙি আনিলেই হ'ল, শিপা থাকিব নালাগিব। ধনিয়া ছডাল এতিয়া পানীৰে ধুই পৰিষ্কাৰ কৰি ল'ব আৰু পূজাত ব্যৱহাৰ কৰা বা পাকঘৰত ব্যৱহাৰ নকৰা হালধিৰ গুড়িৰ পেকেটৰ পৰা অলপমান হালধিৰ গুড়ি পানীত মিহলাই পেষ্ট বনাই এই ছডাল ধনিয়াতেই ফুট দিব। গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিয়ে এই উপায় কৰিব। ফুট দিয়াৰ পিছত পূজাঘৰত এগছি চাকি জ্বলাই আপুনি এই যি ধনিয়া ফুট দিছে সেই ধনিয়া কেইডাল ভগৱান বিষ্ণুৰ চৰণত আগবঢ়াব আৰু আপোনাৰ যিমান টকাৰ সমস্যা হৈ আছে সেই সমস্যাৰ কথা ক'ব আৰু উদ্ধাৰ কৰিবলৈ ক'ব। ভগৱান বিষ্ণুৰ চৰণত অৰ্পণ কৰোঁতে প্ৰথমে গণেশ বাবাক স্মৰণ কৰিব, কাৰণ এই পদ্ধতিটো সম্পূৰ্ণ গণেশ বাবাৰ হয়। যিহেতু গণেশ বাবাৰ প্ৰিয় হৈছে ধনিয়া, সেউজীয়া ধনিয়া, সেয়েহে গণেশ বাবাক স্মৰণ কৰিহে ভগৱান বিষ্ণুক আগবঢ়াব। এনেকৈ কৰিলে আপোনাৰ শীঘ্ৰেই মনৰ ইচ্ছাটো পূৰ্ণ হ'ব, মানে টকাৰ সমস্যা দূৰ হ'ব। আৰু যেতিয়া এই ধনিয়া কেইডাল শুকাই যাব, পিছৰ শনিবাৰে নি আপুনি কোনো গছৰ গুৰিত দি দিব বা মাটিত পুতি দিব বা পানীত উটুৱাই দিব পাৰিব। মানে বুধবাৰে অৰ্পণ কৰাৰ পিছত বৃহস্পতিবাৰ, শুক্ৰবাৰ তাতেই তেনেকৈ থাকিব দিব পূজা ঘৰত। শনিবাৰেহে আপুনি লৈ যাব উঠাই তাৰ পৰা আৰু কোনো বৈ থকা পানীত বা মাটিত পুতি দিব বা কোনো গছৰ গুৰিত দি দিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।